চাহৰ বাধা অনুযায়ী ধ্বনিক কেইটা ভাগত ভগাব পাৰি? প্ৰত্যেকটো ভাগৰ বিষয়ে খৰচি মাৰি লিখক। প্ৰশ্নোত্তৰ: বাহিৰৰ পৰা বতাহ মুখৰ ভিতৰলৈ শুহি লৈ বা হাঁওফাঁওৰ পৰা বতাহ মুখবিবৰ আৰু নাসিকাবিবৰে বাহিৰলৈ ওলাই কণ্ঠ আৰু বাগেন্দ্ৰিয়ৰ দ্বাৰা সম্পূৰ্ণ বা আংশিক ৰোধ কৰি নাদ উচ্চাৰণ কৰা হয়। এই উচ্চাৰিত নাদকে ধ্বনি বোলা হয়। বায়ু প্ৰবাহ আৰু চাহৰ বাধা অনুযায়ী ধ্বনিক দুটা ভাগত ভগাব পাৰি: নিয়ত ধ্বনি আৰু প্ৰবাহ ধ্বনি। নিয়ত ধ্বনি: বায়ু প্ৰবাহ সম্পূৰ্ণ ৰোধ কৰি উচ্চাৰণ কৰা ধ্বনিক নিয়ত ধ্বনি বোলে। ইয়াত নিয়ত ধ্বনিক স্পৰ্শ ধ্বনিও বোলা হয়। উচ্চাৰণ কাৰণে উচ্চাৰণ স্থানত স্পৰ্শ কৰি উচ্চাৰণ কৰাৰ বাবে এই ধ্বনিক স্পৰ্শ ধ্বনি বোলা হয়। প্ৰবাহ ধ্বনি: হাঁওফাঁওৰ পৰা নিৰ্গত শ্বাস বা বায়ু প্ৰবাহে স্বৰযন্ত্ৰ বা মুখবিবৰত অৱস্থিত বাকইন্দ্ৰিয়ত সম্পূৰ্ণ আঘাত নকৰাকৈ পদস্বৰ সংকীৰ্ণ কৰি যেতিয়া ধ্বনি সৃষ্টি কৰে তেনে ধ্বনিক প্ৰবাহ ধ্বনি বোলে। নিয়ত ধ্বনি আৰু প্ৰবাহ ধ্বনিৰ উচ্চাৰণ স্থান কৰণ আৰু প্ৰকৃতি অনুযায়ী কেইবাটাও প্ৰকাৰ দেখা যায়। যেনে ধ্বনিৰ প্ৰকাৰ: বায়ু প্ৰবাহৰ অনুযায়ী নিয়ত ধ্বনি আৰু প্ৰবাহ ধ্বনি। নিয়ত ধ্বনিৰ ভাগসমূহ হৈছে ওষ্ঠ ধ্বনি, দন্তস্থ ধ্বনি, দন্তমূলীয় ধ্বনি, মূৰ্ধন্য ধ্বনি, তালব্য ধ্বনি আৰু পশ্চাৎলব্য ধ্বনি, আলজিয়বীয় ধ্বনি, গালস্ফুট ধ্বনি আৰু কণ্ঠ ধ্বনি। প্ৰবাহ ধ্বনিৰ অন্তৰ্গত নিয়তাভাস ধ্বনি আৰু অনিয়ত ধ্বনি। নিয়তাভাস ধ্বনিৰ অন্তৰ্গত ঊষ্ম, পাৰ্শ্ব, তাড়িত আৰু লুঠিত। অনিয়ত ধ্বনিৰ স্বৰধ্বনি। এই নিয়তাভাস ধ্বনিসমূহৰ বিভিন্ন উপবিভাগ আছে, যেনে ঊষ্ম ধ্বনিৰ উচ্চাৰণ স্থান অনুযায়ী ওষ্ঠ ঊষ্ম, দন্তস্থ ঊষ্ম ধ্বনি, দন্ত ঊষ্ম, দন্তমূলীয় ঊষ্ম, মূৰ্ধন্য ঊষ্ম, তালব্য ঊষ্ম, দন্তমূলীয় তালব্য ঊষ্ম ইত্যাদি। বায়ু প্ৰবাহৰ পথ সম্পূৰ্ণ মুক্ত ৰাখি ওঁঠ আৰু জিভাৰ অৱস্থান পৰিৱৰ্তন কৰি মুখবিবৰ আৰু কণ্ঠৰ মাজৰ অংশত কলন সৃষ্টি কৰি ধ্বনি উচ্চাৰণ কৰিব পাৰি। এনেদৰে উচ্চাৰিত ধ্বনিক অনিয়ত ধ্বনি বা স্বৰধ্বনি বোলে। স্বৰধ্বনিৰ উচ্চাৰণত ভাগ লোৱা প্ৰধান বাকইন্দ্ৰিয় কেইটা হৈছে স্বৰতন্ত্ৰী, কোমল তালু, জিভা আৰু ওঁঠ। ব্যঞ্জনধ্বনিসমূহক উচ্চাৰণৰ স্থান অনুসৰি আৰু প্ৰকৃতি অনুযায়ী নিয়ত আৰু নিয়তাভাস হিচাপে ভগোৱা হয়। এই ধ্বনিৰ অন্তৰ্গত ধ্বনিসমূহ এনেধৰণৰ: কম্পিত বা লুঠিত ধ্বনিক উচ্চাৰণ কৰণ জিভাৰ আগটো দাঙি দি দাঁতৰ মূলৰ ওচৰত বা মূৰধাৰ ওচৰত ৰাখি বায়ু প্ৰবাহৰ পথ সংকীৰ্ণ কৰি এই ধ্বনিৰ সৃষ্টি হয়। এই ধ্বনি কেতিয়াবা অঘোষিত বা কেতিয়াবা ঊষ্ম ৰূপেৰে উচ্চাৰিত হয়। পাৰ্শ্বিক ধ্বনি: উচ্চাৰণ কৰণ জিভা আৰু তলৰ ওঁঠখনে উচ্চাৰণ স্থানত স্পৰ্শ কৰে। স্পৰ্শ কৰোঁতে জিভা সংকুচিত হয় আৰু হাঁওফাঁওৰ পৰা নিৰ্গত বায়ু উচ্চাৰণ কৰণৰ এফালে বা দুয়ো কাষেৰে বাহিৰলৈ ওলাই যি ধ্বনি সৃষ্টি কৰে সেই ধ্বনিক পাৰ্শ্বিক বা পাৰ্শ্ব ধ্বনি বোলে। যেনে পাৰ্শ্বিক ঊষ্ম, তাড়িত ধ্বনি: উচ্চাৰণ স্থানত জিভাৰ অনাটোৱে এবাৰ মাত্ৰ স্পৰ্শ কৰি ততালিকে তললৈ নামি আহে আৰু বায়ু প্ৰবাহে জিভাখনক জোৰেৰে ঠেলা মাৰি তাড়িত ধ্বনি পোৱা যায়। বাংলা আৰু হিন্দী ভাষাৰ দয়ৰে ধৰে তাড়িত ধ্বনি। ঊষ্ম ধ্বনি: উচ্চাৰণ কৰণে বায়ু নিৰ্গমনৰ পথ অতি সংকীৰ্ণ কৰি ৰখাৰ ফলত এই সংকীৰ্ণ পথেৰে পাৰ হৈ যাওঁতে বায়ুৰ সোঁতটোৰ ঘৰ্ষণ হয়। ঘৰ্ষণৰ ফলত বতাহখিনি গৰম হৈ যায়। এইবাবে এনে ধ্বনিক ঊষ্ম ধ্বনি বোলে। অসমীয়া ভাষাৰ শব্দৰ শেষৰ একাকী ভ বা ফ ঊষ্ম। ভ আৰু ফৰ উচ্চাৰণৰ স্থান ওঁঠ, গতিকে লাভ, বৰফ আদিৰ ভ আৰু ফ ওষ্ঠস্থ ঊষ্মৰ পৰা বিভিন্ন ওষ্ঠ ধ্বনি পাব পাৰি। ধন্যবাদ।